নমস্কাৰ আটাইকে নমস্কাৰ জনাইছো আৰু অলপ আগতে উপস্থিত থকা সন্মানীয় উপাচাৰ্য মহোদয় তেখেতক ইয়াৰ পৰাই মই সন্মান সেৱা জনাইছো আৰু আপোনালোকৰ বিশ্ববিদ্যালয়ৰ সকলো গুৰু সকলো ফেকাল্টি সকলোকে মই মোৰ সেৱা জনাইছো আৰু ইয়াত উপস্থিত ৰিচাৰ্চ স্কলাৰ ষ্টুডেণ্টছ সকলো ইয়াত উপস্থিত সকলোকে প্ৰত্যেকজন ব্যক্তিকে মই মোৰ শ্ৰদ্ধা আৰু মোৰ মৰম যাচিছো আৰু ভাল লাগিছে আপোনালোকে পৰিৱেশক আজি নাৰী দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশক আপোনালোকে উদযাপন কৰিছে বুলি মই ভাবিছো আৰু এনেকৈ ক'ব পাৰো যে আপোনালোকে ধৰিত্ৰী আই যেহেতু প্ৰকৃতি আই এগৰাকী মহিলা বা এগৰাকী নাৰী গতিকে আপোনালোকে মোৰ এনেকুৱা লাগিছে যে নাৰী দিৱসত আপোনালোকে প্ৰকৃতি মানে ইয়াত যেহেতু আমাৰ হাৰগিলা সংৰক্ষণৰ যাত্ৰা শুনিব বিচাৰিছে আপোনালোকে প্ৰকৃতি আইক যেন উদযাপন কৰিছে মোৰ তেনেকুৱা লাগিল আৰু যেহেতু নাৰী দিৱস 8 তাৰিখে হৈয়ে গ'ল আৰু মই যেহেতু ব্যস্ত আছিলোঁ আৰু মই কৈ দিছিলোঁ যে মই একেটা দিন মই অকণমান আহিব নোৱাৰিম তথাপিও যে আপোনালোকে মোক ৰখি পেলাই এনেকৈ আজি কৰিছে আৰু বিভিন্ন ঠাইত হয়তো বহুতে 8 মাৰ্চত কৰিব পৰা নাই মই পৰহি হায়দৰাবাদত মোৰ কেইটামান অনুষ্ঠান আছিলে তাৰে এটা নাৰী দিৱসো আছিলে এইটো আছিলে আপোনাৰ এইটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰে হয় যিটো CDFD চেণ্টাৰ ফৰ DNA ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়েগনষ্টিক চেণ্টাৰ সেইটো বহুত ডাঙৰ এটা ভাৰতবৰ্ষৰ লেব এটা হয় তাতে বহুত ডাঙৰ কেছবিলাক তেওঁলোকে কৰে DNA ফিংগাৰপ্ৰিণ্টিঙৰ মই নিজে গৈ খুব ভাল লাগিছিলে তাতে আৰু বিশেষকৈ মানে ৰিচাৰ্চ স্কলাৰ পোষ্ট ডক ফেলো আৰু ফেকাল্টিজ তেওঁলোকক মানে ইনস্পায়াৰ কৰাৰ কাৰণে আমাৰ জাৰ্ণিটোৰ দ্বাৰা নাজানো মই কি কৰিব পাৰিছোঁ কিন্তু তাতে যিহেতু মহিলা দিৱস উদযাপন কৰিছিলে মই সেইকাৰণে ক'ব বিচাৰিছোঁ যে মানে আপোনালোকে একো চিন্তা কৰিব নালাগে বিভিন্ন অঞ্চলত এতিয়াও নাৰী দিৱস আৰু প্ৰত্যেক দিনাই নাৰী দিৱস উদযাপন কৰে গতিকে মই এই চেগতে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিকে মহিলাই হওক বা পুৰুষ সকলোকে মই নাৰী দিৱসৰ শুভকামনা জনাইছোঁ কাৰণ মই ভাবোঁ যে পুৰুষসকলকো কাৰণ প্ৰত্যেকজন ব্যক্তিৰ আঁৰতে থাকে এগৰাকী মাতৃ নহয়নে বাৰু গতিকে এতিয়া মই ইয়াত যেহেতু আহিছোঁ আৰু আপোনালোকে হাৰগিলা সংৰক্ষণৰ কাৰণে ৰৈ আছে পোনপ্ৰথমতে ধন্যবাদ ইয়াত আমন্ত্ৰণ কৰাৰ কাৰণে আৰু ডক্টৰ মৃণাল গোস্বামী ডাঙৰীয়া মোক আপুনি চিনাকি কৰাই দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু লগতে মই তেখেতে মোক পূৰ্ণিমা দেৱী বৰ্মন বুলি কৈছে গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ মোৰ নামটো পাহৰি যাবলৈ হয়নে আচৰিত লাগিছেনে মোৰ নামটো যাতে সকলোৱে পাহৰি যায় আৰু পূৰ্ণিমা বুলি নামাতি পেলাই মই ইয়াত আহিছোঁ হাৰগিলা হৈ পেলাই সেইটোৱে মই ক'ব বিচাৰিছোঁ মই য'তেই যাওঁ wherever I go like হাৰগিলা not as পূৰ্ণিমা গতিকে মই হাৰগিলা চৰাইটো আপোনালোকক অকণ বিশেষ ধৰণে দেখাব বিচাৰিম আৰু মই গৌতম নয়নকো মই অনুৰোধ জনাম তাৰ আগতে মই বিশেষ ধৰণে দেখাব বিচাৰিম হয় আপোনালোকে যদি মোৰ কাপোৰত চাই হাৰগিলা চৰাইটো দেখিছেনে বাৰু হয় মোকতো মাইকৰ দৰকাৰো নাথাকে তথাপি মাতটো বহুত ডাঙৰ এনে কওঁতে গতিকে আপোনালোকে এয়া আমাৰ হাৰগিলা আৰ্মি বাইদেউসকলে তৈয়াৰ কৰা কাপোৰ গাঁৱৰ পৰা আমাৰ হাৰগিলা আৰ্মি বাইদেউ আছে 20,000তকৈ অধিক মহিলা আমাৰ হাৰগিলা আৰ্মিত যোগদান কৰিছে গতিকে তাৰপিছতে যদি আপোনালোকে চাই মোৰ কাণত হাৰগিলা চৰাইটো দেখিছেনে বাৰু হয় আৰু আপোনালোকে ডিঙিটো দেখিছে হাৰগিলা চৰাই আৰু প্ৰাণতো আছে আৰু এই প্ৰাণৰ বতৰা হাৰগিলা চৰাইৰ প্ৰতি থকা প্ৰকৃতি আইৰ প্ৰতি থকা মই আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ আৰু নিশ্চয় আজি আমি টিম হৈ পেলাই হাৰগিলা চৰাইৰ দৰে উৰি যাম হয়নে বাৰু গতিকে মই সেইখিনি আৰু হাৰগিলাত মই গৌতমক আমাৰ টিম মেম্বাৰ হয় দদৰৰ পৰা হাৰগিলা আৰ্মিৰ ল'ৰা হয় গতিকে মই গৌতমক অনুৰোধ জনাইছোঁ আৰু গৌতমে তাৰ পৰাও কিনি দিব পাৰে হয়নে গতিকে আমাৰ এনেকুৱা হাৰগিলা চৰাইটো কিমান ধুনীয়া আপোনালোকে চাগে আগতে জানে নহয়নে বাৰু হাৰগিলা চৰাইক আগতে সকলোৱে অৱহেলা কৰিছিলে ঠাট্টা বিদ্ৰোহ কৰিছিলে আপোনালোকে জানে চাগে অমংগলীয়া বুলি কৈছিলে হয়নে গতিকে এই চৰাইটো কিমান ধুনীয়া মই পৃথিৱীত এইটোৱে দেখাব বিচাৰিছোঁ যে কিমান ধুনীয়া কিমান সৌন্দৰ্য আমাৰ গোটেই আমি অসমখন কিমান জীৱ বৈচিত্ৰ্যৰে ভৰপূৰ মই সেইটোৱে পৃথিৱী মানে সকলোকে দেখাব বিচাৰোঁ যে আমাৰ ইমান ধুনীয়া জীৱবোৰ আছে কিন্তু আমি তেওঁলোকক অৱহেলা কৰোঁ গতিকে সেইখিনি কথাই মই আৰু যাতে হাৰগিলা চৰাই এটা প্ৰতীকহে কিন্তু ইয়াত হাৰগিলা চৰাইৰ দ্বাৰা মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে আমি প্ৰত্যেকেই প্ৰকৃতিৰ কাৰণে কিবা নহয় কিবা এটা পদক্ষেপ ল'ব পাৰোঁ আৰু সেইটো সম্ভৱ হয় কিন্তু আমি বহুত কথা আমি হয়তো অজানিতে বা নজনাকৈ আমাৰ বস্তুবোৰ ৰৈ থাকে গতিকে সেইখিনি কথাই হাৰগিলা চৰাইৰ প্ৰতীক হিচাপে লৈ আমি যাতে প্ৰত্যেক চৰাইকে চেলিব্ৰেট কৰোঁ প্ৰত্যেক জীৱকে তাকেই মই কামনা কৰিছোঁ গতিকে গৌতম থৈ দিছোঁ হয়
হয় আৰু মই এটা যেহেতু হাৰগিলা চৰাই ইয়াত বহুত মই ছাত্ৰ ছাত্ৰীও দেখিছোঁ হয়নে সকলোৰে ইমান চকুবোৰ উজ্জ্বল ভাল লাগিছে সকলোকে দেখি পেলাই গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত যদি যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগত মই বিশেষকৈ আৰু যদি কোনোবাই ভলণ্টিয়াৰ কৰে কৰিব পাৰে মই এটা এক্সাৰচাইজ কৰিম হাৰগিলা চৰাইৰ দৰে মানে ধ্বনি এটা আৰম্ভ হোৱাৰ আগতে আমাৰ মানে জাৰ্নিটো আৰু সকলোৱে বাৰু জইন কৰিবনে হয় গতিকে মই সকলোকে হাত দুখন এনেকৈ কৰিবলৈ মই অনুৰোধ জনাইছোঁ হাত দুখন এনেকৈ কৰিবলৈ আৰু মই এটা চাউণ্ড কৰি যাওঁ আপোনালোকে মোৰ লগত কৈ যাব টাক 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 once more tak 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 now please say fast with me tak 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 please continue say fast with me tak 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 thank you so much everyone ভাল লাগিছে নে বাৰু হয় অলপ সময় হলেও আমি প্ৰকৃতিৰ লগত কানেকশ্যন কৰিব পাৰিছো নে বাৰু আমি ইমান বিচ্ছিন্ন হৈ গৈছো গতিকে মই হাৰগিলা চৰাই এই শব্দটোৰ দ্বাৰা মই 100 ফিট মাছানত উঠি থাকো মানে বাহৰ টাৱাৰ তাৰ পৰা এই চৰাইৰ শব্দবোৰ মই এনেকৈ চাই থাকো আৰু মোৰ এই শব্দটোৰ পৰা মোৰ এটা বিৰাট ডাঙৰ ধ্বনি যেন অনুভৱ হয় এটা অপটিমিজম হোপ আশা হয় আমাৰ মাজত আশা আছে সেই আশাটোৱে মই সকলোকে দিব বিচাৰো এই টক টকৰ দ্বাৰা আৰু সকলোকে মই এটা ইমান আপোনালোকে সুন্দৰকৈ কৈছে এটা হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ টক টকৰ কাৰণে গতিকে মই প্ৰথমতে ক'ব বিচাৰিম যে মানে এইখন আপোনালোকে এখন জাল দেখিছে মংগলময় শান্তি জাল মই সদায় এনেকৈ নাম দিওঁ মানে এই জালখনৰ দ্বাৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ যে আমি ইয়াত যিমান সকল ব্যক্তি আছোঁ আৰু আমাৰ চাৰিওফালে যিমান ব্যক্তি বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আৰু যিমান জীৱকুল আছে ভেকুলীৰ পৰা সাপ বা যিমান আমি সকলোৱে এডাল সূতা হাতত ধৰি আছোঁ দেখা নাপাওঁ হয়তো আৰু সেই সূতাডাল আমি টানা টানি কৰি আছোঁ আৰু সেই সূতাডালৰ কাৰণে আমি জীয়াই আছোঁ আৰু সেই সূতাডাল ক'তো যাতে খণ্ড বিচ্ছিন্ন নহয় সেই মেছেজটোৰ দ্বাৰাই আমি সকলোতে আহোঁ আপোনালোকক লগ কৰিবলৈ আৰু তাকেই কওঁ মংগলময় শান্তি জাল যাক কয় ৱেভ অফ লাইফ বা ৱেভ অফ হাৰমনি আৰু হাৰগিলা চৰাইটো দেখিবলৈ মই অলপ আগতে কৈছোঁৱে আমি আমাৰ ওচৰত ইমান জীৱবিলাক আছে আমি নেশ্যনেল জিঅ'গ্ৰাফিক বা ডিস্কভাৰীত যেতিয়া জীৱবোৰ চাওঁ তেতিয়া আমি আফ্ৰিকাৰ কিবা এটা এলিফেণ্ট দেখিছোঁ বা আফ্ৰিকাৰ আমি কিবা এটা জীৱ দেখিছোঁ চৰাই বাপৰে বাপ আমি এনেকৈ ভাবোঁ কিন্তু আমাৰ মাজত ইমান সুন্দৰ সুন্দৰ জীৱকুল আছে আমি ইমান চহকী সেইবোৰৰ মূল্য আমি বুজিয়ে নাপাওঁ হয়নে বাৰু সকলোৱে এগ্ৰী কৰেনে গতিকে তেনেকৈ মই এই হাৰগিলা চৰাইৰ কথাই ক'ব বিচাৰিম কেনেকৈনো আৰম্ভণি হৈছিলে যেতিয়া আমাৰ আৰম্ভণিৰ যাত্ৰাটোত এনেকুৱা আছিলে যে সকলোৱে হাৰগিলা চৰাইক অৱহেলা কৰে ঘৃণা কৰে মানে দে ৱেৰ চামটাইমছ পয়জন অৰ পাৰ্চিকুটেড তেনেকুৱা প্ৰায়ে হৈ থাকে আৰু বহুত এটা ডাঙৰ মই কেনেকৈনো হাৰগিলা চৰাইৰ কামটো আৰম্ভ হ'ল আপোনালোকে চাগে নিশ্চয় পিছত প্ৰশ্ন কৰিব পাৰে হয়তো সেইকাৰণে মই ক'ব বিচাৰিম 2007 চনত তেতিয়া মই PhD গৱেষণাৰ কাৰণে কৰি আছোঁ মানে আৰু মোৰ দুগৰাকী গুৰুৱে মোক কেনেকৈ গাইড কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিভাগ জুলজি ডিপাৰ্টমেণ্টৰ পৰা মোৰ স্পেচিয়েলাইজেশ্যন আছিলে ইক'লজি এণ্ড ৱাইল্ড লাইফ বায়'লজি আৰু তেতিয়া মই 2007 চনত ইতিমধ্যে মই এগৰাকী মাতৃও হয় 2.5 years old মোৰ ছোৱালী 2 বছৰ আঢ়ৈ মাহ এনেকুৱা মানে টুইন্স গাৰ্লছ মোৰ মানে যমজ কন্যা সন্তানৰ মাতৃ তেতিয়া মোৰ কি হৈছিলে জীৱনত এটা ধুমুহা আহি গৈছিলে তেতিয়া মই PhD কাৰণে পঢ়া শুনা কৰি আছিলোঁ আৰু বেছি ফিল্ডত যাব নোৱাৰোঁ আৰু হাৰগিলা চৰাইটো এইকাৰণে বাছি লৈছিলোঁ কাৰণ সিহঁতৰ লগত শৈশৱৰ পৰাই এটা কানেকশ্যন আছে আৰু ছাৰসকলেও তেনেকৈ মোক আগবাঢ়ি যাবলৈ উৎসাহ যোগাইছিলে কিন্তু মই তেতিয়া ভাবা নাছিলোঁ যে কেতিয়াবা হাৰগিলা চৰাইৰ কাৰণে এনেকৈ কাম কৰিম মাত্ৰ মোৰ উদ্দেশ্য আছিলে যাতে মই এগৰাকী একাডেমিচিয়ান হ'ব পাৰোঁ গতিকে তেনেকৈয়ে মোৰ কাম কৰিছিলোঁ তেতিয়া কি হৈছিলে এদিন কামৰূপ জিলাৰ দদৰা গাঁৱত এজন মানুহে গছ এজোপা কাটি দিছে আৰু মোক তাতে মাতিছে আৰু মই গ'লোঁ গৈ পেলাই দেখিলোঁ যে এজন দাদাই গছ এজোপা এনেকৈ কাটি দিছে আৰু তাত বহুত পোৱালি গছজোপাৰ পৰা পৰি গৈছে 9 nest fell down আৰু সেই পোৱালিবিলাকে ছটফটাই আছে কিছুমান পোৱালি ইতিমধ্যে মৰি গৈছে আৰু কিছুমান পোৱালি জীৱিত অৱস্থাত আছে তেতিয়া মই দাদাজনক সুধিলোঁ যে দাদা আপুনি এনেকুৱা কিয় কৰিছে মানে
মই একদম শক খাই গৈছোঁ দেখি পেলাই এনেকুৱা দৃশ্য মই কেতিয়াও দেখা নাছিলোঁ দাদা আপুনি এনেকুৱা কিয় কৰিছে এই পোৱালিবিলাক মানে এই পোৱালিবিলাক দেখা নাই নেকি এতিয়া এইটো ব্ৰিডিং ছিজনত আছে প্ৰজনন ঋতুৰ সময় গতিকে আপুনি এনেকুৱা ইমান নিষ্ঠুৰ কাম কেনেকৈ কৰিব পাৰে তেতিয়া সেই দাদাজন আৰু তেওঁৰ ওচৰ চুবুৰীয়াসকলৰ মোৰ ওপৰত বহুত খং উঠিলে আৰু সকলোৱে মিলি পেলাই মোক ঘেৰাও কৰি পেলাই জবাবদিহি কৰিলে আৰু সকলোৱে গালি পাৰিব ধৰিলে গালি গালাজ ঠাট্টা বিদ্ৰোহ মানে একদম আৰু তাৰপিছত কোনোবাই ক'লে যে এইবিলাক হৈছে অমংগলীয় আলৈ আপদ আৰু এইবোৰ আমি বাৰীত ৰাখিব নোৱাৰোঁ তুমি যি কৰা কৰা আৰু তুমি কোন হয় আমাৰ ইয়াত লেকচাৰ দিবলৈ সিদিনাখন মোৰ মানে কেনেকুৱা লাগিছিলে আৰু মই যেতিয়া চৰাইকেইটা দেখিছোঁ চৰাইটো যেতিয়া মই কোলাত লৈছিলোঁ ৰেস্কিউ কৰাৰ কাৰণে তেতিয়া মই উপলব্ধি কৰিছিলোঁ যে তেওঁলোকৰ মানে হাৰ্ট বিট যিটো আৰু তেতিয়া মই ভাবিছিলোঁ যে মই হাড়গিলা চৰাইৰ কাৰণে গৱেষণা কৰিবলৈ গৈ আছোঁ কিন্তু আচল অৰ্থত কি হৈ আছে মই নাজানোৱে মোৰ নিজকে বহুত স্বাৰ্থপৰ আৰু নিজকে বহুত ফেইলাৰ যেনো লাগিলে আৰু সিদিনাখনে উপলব্ধি কৰিলোঁ যে মোৰ এইটোৱে মিছন মানে আৰু এই হাড়গিলা চৰাইৰ কাৰণে এতিয়া PhD কাম এতিয়া নকৰোঁ গতিকে হাড়গিলা চৰাইৰ কাৰণে যাতে মানুহৰ মাজত সজাগতা কৰিব পাৰোঁ যিহেতু মই এগৰাকী মাতৃ আছিলোঁ সেইকাৰণে চাগে মোৰ এনেকুৱা লাগিছিলে যে সেই পোৱালিকেইটাক কোনোবাই সেই নৱজাতক পোৱালিকেইটাক কেনেকৈ কোনোবাই অশুভ বা আলৈ আপদ বুলি ক'ব পাৰে গতিকে সেইটোৱে ফাৰ্ষ্ট টাৰ্ণিং পইণ্ট মোৰ জীৱনত আৰু সিদিনাখনৰ পৰা যিটো যাত্ৰা আৰম্ভণি হ'ল আজিলৈকে হৈ আছে আৰু সেইটো সদায় থাকিব আমৰণ সেইখিনি কথাই মই ক'ব বিচাৰিছোঁ আৰু বহুতৰে প্ৰশ্ন হ'ব পাৰে হাড়গিলা হয় এইটো অকল হাড়গিলাৰ লগত বুলিয়ে নহয় শগুন বা আন স্কেভেঞ্জাৰ বাৰ্ড যিবিলাক চৰাই আমাৰ জামাদাৰ হয় সেই চৰাইবিলাকৰ লগতো হয় আৰু হয় আৰু বহুত ক্ষেত্ৰত মই সেই এনেকুৱাও হয় আমাৰ হয় মই এইটো অকল আমাৰ কামটোৰ দ্বাৰা অকল যে পক্ষীকুলৰ কথাই কৈছোঁ বা জীৱ বৈচিত্ৰ্য সেইটো নহয় আমি আমাৰ মানৱ সমাজৰ লগতো আমি জড়িত কৰিব পাৰোঁ যেনেকৈ এই যে আমি এইবোৰ যে আমি নিজৰ মাজতে কৈ লওঁ যে কিছুমান কুৎসিত শব্দ এটা বা কিছুমান আলৈ আপদ বা কিছুমান অশুভ সেইবোৰ আমাৰ মাজত আছে কাৰণে হয়তো আমি পশু পক্ষীকো কৈছোঁ গতিকে সেইবোৰ আমি সমাজৰ পৰা আঁতৰোৱাৰ কাৰণে আমি বহুত চেষ্টা কৰিব লাগিব আৰু সেইবোৰ এতিয়াও আছে আমি বহুত যদিও কওঁ যে বহুত ডেভেলপড হৈছোঁ কিন্তু সেইবোৰ যেতিয়ালৈকে থাকে সেইটোৱে আমাৰ পৰিচয় যে আমি কিমান পিছপৰা গতিকে বহুত সমাজ মানে বহুত ঠাইত সেইবোৰ এতিয়াও আছে মানুহৰ মাজতো সেইবোৰ থাকে সেইটোতো আপোনালোকে মোতকৈ বেছি জানে যিহেতু আপোনালোকে ইমান গৱেষণাৰ ক্ষেত্ৰত ইমানখিনি জড়িত হৈ আছে গতিকে যদি আপোনালোকে প্ৰশ্ন কৰে যে হোৱাই হাড়গিলা ইজ ইম্পৰ্টেণ্ট মোক বাইদেউগৰাকী অসমীয়াত ক'ব দিছে সেইকাৰণে মই অসমীয়াতে কৈ আছোঁ গতিকে মই ক'ম যে কিছুমান হয়তো মই ইংলিছতো ক'বলৈ প্ৰয়াস কৰিম চ' হোৱাই হাড়গিলা ইজ ইম্পৰ্টেণ্ট গতিকে হাড়গিলা ইজ ইম্পৰ্টেণ্ট বিকজ দে আৰ আৱাৰ নেচাৰ্ছ ক্লিনিং ক্ৰুজ আৰু আপোনালোকে দেখিছে যে তেওঁলোক আমাৰ জামাদাৰ চৰাই আৰু আমাৰ পৰিৱেশ তন্ত্ৰৰ এটা বহুত ডাঙৰ গুৰুত্ব গ্ৰহণ কৰে গতিকে ইয়াত যদি আপুনি ফটোখন চাই দেখিব যে হাড়গিলা চৰাই আপোনাৰ কিমান মানুহৰ ঘৰৰ কাষত আহে আপোনালোকৰ চাগে এনেকুৱা বহুত ষ্টৰি থাকিব বহুত আছে ব্যক্তি নলবাৰীৰ পৰা বৰপেটাৰ পৰা যে তেওঁলোকৰ ঘৰত হাড়গিলা চৰাই আছিলে বা শগুন আছিলে কিন্তু গছ কাটি দিছে তেনেকুৱা বহুত ষ্টৰি থাকে আৰু এতিয়া আমাক কয় যে হাড়গিলা চৰাই বাৰু এতিয়া আহিব দে তেনেকুৱাতো কেতিয়াও নাহে এবাৰ যিহেতু কাটি দি ধ্বংস কৰা হৈছে গতিকে এইটোৱে ষ্টৰি হয় যে আৰু মানে এনেকুৱাই চেলেঞ্জ আৰু এটাই কথা উপলব্ধি কৰিলোঁ যে হাড়গিলা চৰাই সংৰক্ষণ কৰাৰ কাৰণে আমি হাড়গিলা চৰাইক মন মগজুত হৃদয়ত আৰু আমাৰ কালচাৰ ৰীতি নীতি আৰু এটা জীৱনৰ এটা যাত্ৰা হৈ যাব লাগিব মানে যিমানেই মানুহৰ ঘৰে ঘৰে ফুৰিব ধৰিলোঁ সিদিনাখনৰ পৰা তেতিয়াই এনেকুৱা লাগিল মানে মোৰ পিপুল চেড মোৰ পিপুল told that Hargila is a bad omen more I got challenged that Hargila should be a part of our tradition and culture গতিকে মোৰ সেইখিনিয়ে এটা চেলেঞ্জ থাকি গ'ল আৰু তেনেকৈ কাম কৰিব ধৰিলোঁ আৰু তেনেকৈ ৰাইজৰ লগত কাম কৰিবলৈ ধৰিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক অৱগত কৰিলোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ আৰু মহিলাসকল তাৰপিছতে নেক্সট ট্ৰী অনাৰ্ছ গছৰ গৰাকীসকল আৰু মই তেতিয়া লাহে লাহে উপলব্ধি কৰিলোঁ যে সিদিনাখনৰ যে সেই ঘটনাটো এইকাৰণে হৈছিলে যে সেইটো মোৰেই দোষ আছিলে হয়তো এনেকুৱা আছিলে যে মই মানুহজনৰ বিষয়ে তেওঁলোকৰ কি সমস্যা জানিব আগ্ৰহে কৰা নাই মেবি দে ট্ৰিটেড মি এজ এন আউটচাইডাৰ গতিকে মই এইটোৱে উপলব্ধি কৰিলোঁ যে কিবা এটা কাম কৰাৰ আগতে এই সমাজত কাম কৰাৰ আগতে নিজকে পৰিৱৰ্তন কৰিব লাগিব আনক সলনি কৰাৰ আগতে আৰু সিদিনাখন হয়তো মই তাতে লেকচাৰ দিবলৈ গৈছিলোঁ কিন্তু হয়তো আমি যদি
আপোনালোকৰ হয়তো বহুত কমিউনিটি বেছ কনজাৰভেশ্যন ৱৰ্ক থাকে গতিকে এনেকুৱা হ'ব লাগিব যে আমি বিলীন হৈ যাব লাগিব আমাক কেতিয়াও যাতে তেওঁলোকে এটা লাইনৰ বেলেগ ফালে নাভাবে সো সেনেকৈ আমি নেষ্ট্ৰি অনাৰ্ছসকলৰ লগত কাম কৰা আৰম্ভ কৰিলোঁ উই ষ্টাৰ্টেড ৱৰ্কিং উইথ দ্য নেষ্ট্ৰি অনাৰ্ছ আৰু তাৰপিছতে মহিলাসকলে মিটিংবিলাকত তেনেকৈ নাহে সেইটো কাৰণে আমি মহিলাসকলে সদায় কয় যে আমি আমাৰ ঘৰৰ কাম থাকে ৰন্ধা বঢ়া থাকে বহুত কিবা কিবি থাকে এনেকৈ গতিকে মই আৰম্ভ কৰিলোঁ পিঠা কম্পিটিশ্যন ফুড ফেষ্টিভেলছ তেনেকৈ মহিলাসকল মানে আহিব আৰম্ভ কৰিলে আৰু গোটেই যাত্ৰাটো যিহেতু যেতিয়া মই কনজাৰভেশ্যনৰ কাম কৰি আছোঁ মহিলা হিচাপে বা মাতৃ হিচাপে এগৰাকী বহুত চেলেঞ্জ আছিলে ইমান সহজ নহয় যে বেলেগ এখন গাঁৱত বা বেলেগ গাঁৱত মানুহৰ লগত কাম কৰা বা বহুত কনজাৰভেশ্যনিষ্টৰ লগতো বহুত চেলেঞ্জ আহি যায় সকলোৱে তেতিয়া এই কমিউনিটি বেছ কামটো একদম ভাল চকুৰে নাচায় যে পূৰ্ণিমা ইউ হেভ টু বি এ চাইণ্টিষ্ট হোৱাট ইউ আৰ ডুইং চবেই সকলোৱে বহুত ডাঙৰ চাইণ্টিষ্টেও কয় আৰু তুমি নিজৰ কেৰিয়াৰটো ধ্বংস কৰিলা তেনেকৈ সকলোৱে কয় আৰু গতিকে মই ভাবিছোঁ যে মই নিজে যিটো ফ'কাছ সেইটোতে থাকিম আৰু মই এইটো আই এম ভেৰি হেপী টু প্ৰেজেণ্ট দ্য হাৰ্গিলা কেলেণ্ডাৰ ইন ফ্ৰণ্ট অফ ইউ ইয়াত আপোনালোকে যদি চাই এতিয়া আমাৰ মাৰ্চ মাহত হাৰ্গিলাৰ পোৱালিবোৰ ডাঙৰ হৈছে আৰু এতিয়া যদি আপোনালোকে চাই অক্টোবৰ মাহত হাৰ্গিলাক কণী দিছে নৱেম্বৰ মাহত উমনি কৰি আছে উমনি দি আছে পোৱালি হৈছে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত পোৱালি হয় আৰু এই অক্টোবৰ আৰু নৱেম্বৰ মাহতে মই এইকাৰণে দেখাইছোঁ অক্টোবৰ আৰু নৱেম্বৰ মাহত সেই যে আৰম্ভণিতে মই দেখিলোঁ যে হাৰ্গিলা চৰাই কণী পাৰিব আহে আৰু মানুহে গছবোৰ কাটি দিয়ে আৰু অৱহেলা কৰে আৰু অশুভ বুলি কয় আৰু আমি মানুহৰ ক্ষেত্ৰত আমি পঞ্চামৃত অনুষ্ঠান পাতোঁ যেতিয়া আমি এগৰাকী মাতৃ হ'বলৈ যাওঁ গতিকে সেইকাৰণে মোৰ সকলো উত্তৰ আমাৰ সমাজতে পোৱা যায় আৰু তেনেকৈ আমি হাৰ্গিলা চৰাইৰ পঞ্চামৃত অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলোঁ So we started celebrating baby shower for the Hargila the way we celebrate for our Assamese expected mothers আৰু এনেকৈ কৰিব ধৰিলোঁ আৰু এনেকৈ হয়তো মই বেবী shower অলপমান দৃশ্য আছিলে কিন্তু চাউণ্ড নাই কাৰণে মই কৰিব পৰা নাই মানে আমাৰ নাম কীৰ্তন কেনেকৈ আমাৰ মহিলাসকলে কৰে বেবী showerটো এতিয়া আমাৰ ইমান ডাঙৰ মুভমেণ্ট হৈ গৈছে আমাৰ নেশ্যনেল জিঅ'গ্ৰাফিক ডিস্কভাৰী বা বহুত ডাঙৰ জাৰ্নেলসকলে আহি পেলাই ইয়াৰ ওপৰত আমাৰ ফিল্মিং কৰে কৰ্ণেল ইউনিভাৰ্চিটি এতিয়া কৰ্ণেল ইউনিভাৰ্চিটিৰ যিটো কৰ্ণেল লেব অফ অৰ্নিথলজি কৰ্ণেল ইউনিভাৰ্চিটিয়ে আমাৰ ফিল্ম এতিয়া তেওঁলোকৰ ষ্টুডেণ্টক মানে মডেল হিচাপে দেখায় বা বিশ্বৰ সকলো ঠাইতে যেতিয়া মই হাৰ্গিলাৰ কাৰণে এইটো পঞ্চামৃত কৰিবলৈ গৈছিলোঁ আৰু মই কিছুমান ব্যক্তিক মই আমন্ত্ৰণ কৰিছিলোঁ সেইটো 2009-10 এনেকুৱা মানৰ কথা তেতিয়া সকলোৱে মোক হাঁহে পূৰ্ণিমা তুমি যদি শব্দবিলাক মোৰ ক'বলৈ ভাল নালাগে কি কৰি আছা তুমি এইবোৰ কি কৰি আছা ইউ হেভ টু বি এ চাইণ্টিষ্ট আৰু সকলোৱে হাঁহে আৰু তেতিয়া মোৰ অলপ বহুত দুখ লাগিছিলে কিন্তু মই ভাবোঁ যে যদি আমি গাঁৱত কাম কৰোঁ তেওঁলোকৰ ৰীতি নীতিৰ লগতে কাম কৰিব লাগিব তাত গৈ পেলাই বহুত হাই ফাই চেমিনাৰ কৰি লাভ নাই আৰু পঞ্চামৃতটো এনেকুৱা এটা অনুষ্ঠান তাতে মই যদি যদি মই মানুহক কৈ দিওঁ যে আপোনালোকে গছ নাকাটিব বেলেগ এঠাইৰ পৰা গৈ পেলাই মই হয়তো মাৰো খাব লাগিব কাৰণ সেইটো সেই গছজোপা তেওঁলোকৰ নিজৰ ব্যক্তিগত প্ৰপাৰ্টি হয় আৰু যেতিয়া মই পঞ্চামৃত অনুষ্ঠান পাতোঁ সকলোৱে হাৰ্গিলা চৰাইটোক নিজৰ গৰ্ভৰ লগত বা মহিলাসকলে নিজৰ গৰ্ভৰ লগত বা হাৰ্গিলা চৰাইটোক এগৰাকী মাতৃ হিচাপে চাবলৈ আৰম্ভ কৰিলে তেনেকৈ আচলতে আমাৰ যাত্ৰাটো আৰম্ভ হ'ল মানে আৰু মই উপলব্ধি কৰিলোঁ যে আমাৰ ৰীতি নীতি ইমান চহকী আমি পৰিৱেশ যিটো শিক্ষা তাতেই আমি সন্নিৱিষ্ট কৰিব পাৰোঁ ইয়াতে এটা ষ্টৰিও আছে যেতিয়া 2017 চনত মই ক'লোঁ ইতিমধ্যে পঞ্চামৃত বা মোৰ যিবিলাক অনুষ্ঠান গোটেই নাম কীৰ্তন হয়তো জন্মাষ্টমী আমাৰ যিবিলাক ৰীতি নীতি দুৰ্গা পূজা বা লক্ষ্মী পূজা বা গীতা ভাগৱত প্ৰচেচন সেইবোৰে থাকে গতিকে সকলোৱে বহুত কনজাৰভেশ্যনিষ্ট যিসকলে নিজকে বহুত মানে ডাঙৰ হয়তো চাইণ্টিষ্ট বুলি হয়েই তেওঁলোক বাৰু ভাবে বা হয়েই তেওঁলোকে বহুত মোক আগতে ঠাট্টা বিদ্ৰোহ কৰিছিলে আৰু মই জানো যে মই কি কৰিব লাগে মই সেইটো নিজে ডিটাৰমাইন কিন্তু 2017 চনত যেতিয়া মই হুইটলি এৱাৰ্ড যাক গ্ৰীণ অস্কাৰ বুলি কয় প্ৰথম গ্ৰীণ অস্কাৰ আছিলে মোৰ জীৱনত আৰু মই সেইটো একদম কেনেকৈ হ'ল সেইটো হঠাতে খবৰ আহিলে ইমেইল 6 গৰাকী তেওঁলোকে চিলেক্ট কৰিছে বিশ্বৰ আৰু মই তাতে লণ্ডনত ইণ্টাৰভিউ দিবৰ কাৰণে মাতিলে আৰু মই তেতিয়া এটা বিৰাট ডাঙৰ জাজিং পেনেলত বহিব দিছে ভয়ো লাগে
জাজিং পেনেলত একদম প্ৰায় এজন ব্যক্তি 2 ঘণ্টা প্ৰশ্ন কৰিছে আৰু গতিকে যদি ইণ্টাৰভিউটো পাছ কৰোঁ তেতিয়া আমি গ্ৰীণ অস্কাৰটোৰ কাৰণে আমি সিলেক্ট হ'ম আৰু অসমৰ পৰা মই বা তেতিয়া 6খন কাণ্ট্ৰিৰ পৰা মানুহ আহিছে মানে আমাৰ যে সিলেক্ট কৰিছে তেতিয়া যেতিয়া মোক প্ৰশ্ন সুধি আছে বহুত প্ৰশ্ন ইকোলজি ওয়াইল্ড লাইফ বায়োলজিষ্ট বহুত সায়েন্স মই উত্তৰ দিয়ে গৈ আছো তেতিয়া হাৰগিলা চৰাইটোৰ এই অশুভ এইবিলাক কথাও কৈছে কিবা কিবি তেতিয়া মই এবাৰ হঠাতে মই ক'লো যে মানে তুমি কেনেকৈ এইটো মিটিগেট কৰা কেনেকৈ গছ কাটা এড্ৰেছটো কেনেকৈ তুমি কৰা তেতিয়া মই ক'লো যে ছাৰ তাৰমানে এখন টেবুল আছিলে ধৰক এনেকৈ মই তেতিয়া ক'লো যে ছাৰ উই চেলিব্ৰেট বেবি শ্বাৱাৰ like the way we do for our Assamese expectant mothers এনেকৈ ক'লো মোৰ অলপমান মানে ইমান এক্সাইটেড হৈ গৈছো নে নাজানো মোৰ এনেকৈ ঠকিয়াই দিয়া গৈছে টেবুলখনত তাৰপিছত মই ভাবিছোঁ কি কৰিলোঁ তাৰপিছত সেই ছাৰ মানে গোটেই পেনেলখনৰ পৰা ছাৰ এজন থিয় হৈ গৈছে হৈ পেলাই কৈছে যে মানে বহুত ডাঙৰ ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটিত হৈছিলে আৰু সেইটো অনুষ্ঠানটো এলিজাবেথৰ জীয়ৰী প্ৰিন্সেছ এন গধূলি মানে নেক্সট ডে আহিব আমাক মানে গ্ৰীণ অস্কাৰ দিবলৈ তেনেকুৱা বহুত বিশিষ্ট অনুষ্ঠান আৰু তাৰপিছতে যেতিয়া মই তেনেকৈ ক'লোঁ যে উই চেলিব্ৰেট বেবি শ্বাৱাৰ লাইক দ্য ৱে উই ডু ফৰ আৱাৰ আছামিজ এক্সপেক্টেড মাদাৰ্ছ তেতিয়া তেওঁ থিয় হৈ পেলাই ক'লে মই ভাবিছোঁ কি হ'ল তেওঁ ক'লে যে দিছ শুড বি ৰেপ্লিকেটেড টু দ্য অল প্ৰজেক্টছ এণ্ড অল ৱাইল্ড লাইফ ইন দ্য ৱৰ্ল্ড তেতিয়া মোৰ ইমান ভাল লাগিলে আৰু হয় থেংক ইউ